নিউজৰ এই মুহূৰ্তত চাকৰি প্ৰত্যাশীসকলৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি আগন্তুক 5 বছৰত 2 লাখ চাকৰি প্ৰদান কৰা হ'ব চাকৰি প্ৰত্যাশীসকলে এতিয়াই নিজৰ চাকৰিৰ বাবে যোগ্যতা যদি আছে তেনেহলে আপুনি সাজুহক নথিপত্ৰ যোগাৰ কৰক অনুশীলন আৰম্ভ কৰক এতিয়াৰ পৰাই সমস্যা জনাইছে বিগ ব্ৰেকিং কেবিনেট বৈঠকৰ অন্তৰ মুখ্যমন্ত্ৰী কৰিছে আগৰ ঘোষণা ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ এগ্ৰে নতুনকৈ ওলাব 2 লাখ চাকৰি আৰু যোগ্য শিক্ষাৰ্থী প্ৰাৰ্থীয়ে শীঘ্ৰে সাজু কৰক নথিপত্ৰ এতিয়া অনুশীলন আৰম্ভ কৰি দিয়ক 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফোৰ্স নতুনকৈ 2 লাখ চাকৰি যেটো প্ৰদান কৰা হ'ব আৰু মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফোৰ্স আৰু টাস্ক ফোৰ্সে এতিয়া চাকৰি 2 লাখ যি চাকৰি দিয়া হ'ব সেই চাকৰি নিৰীক্ষণ কৰিব কেনেকৈ 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি দিব পৰা যাব কেবিনেট বৈঠকৰ অন্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা জনাইছো চাকৰি প্ৰত্যাশীসকলৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি যোগ্য শিক্ষাৰ্থীক শীঘ্ৰেই যোগ্য শিক্ষাৰ্থীয়ে সাজু হওক নথিপত্ৰ সাজু কৰক চাকৰিৰ বাবে গঠন কৰা হ'ব টাস্ক ফোৰ্স 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব আৰু টাস্ক ফোৰ্সে নিৰীক্ষণ কৰিব 5 বছৰত 2 লাখ যুৱক যুৱতীক কেনেকৈ নিযুক্তি দিব পাৰি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা আজি কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ ভিতৰতে 2 লাখ চাকৰি প্ৰদান কৰা হ'ব নতুনকৈ যুৱক যুৱতীক 2 লাখ চাকৰি প্ৰদান কৰা হ'ব ৰাজ্যৰ চাকৰি প্ৰত্যাশী সকলৰ বাবে অতিকৈ ভাল খবৰ অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে কৰিছিল আগৰ ঘোষণা আগন্তুক 5 বছৰত ৰাজ্যত প্ৰায় 2 লাখ নতুন চাকৰি সৃষ্টি কৰাৰ লক্ষ্য লৈছে আৰু টাস্ক ফোৰ্স গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এই ঘোষণাৰ পিছত ৰাজ্যজুৰি চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে চৰকাৰী বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ উপৰিও নতুনকৈ বিভিন্ন বিভাগ উদ্যোগৰ প্ৰকল্পৰ জৰিয়তে বৃহৎ সংখ্যক নিযুক্তিৰ উলিওৱা হ'ব সুযোগ সৃষ্টি কৰা হ'ব ইয়াৰ বাবে গঠন কৰা হ'ব উচ্চ পৰ্যায়ৰ টাস্ক ফোৰ্স যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াক নিয়মীয়া পৰ্যবেক্ষণ কৰিব টাস্ক ফোৰ্সে খালী পদ যোগ্য প্ৰাৰ্থীৰ বাছনি পৰীক্ষাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিব আৰু স্বাস্থ্য শিক্ষা আৰক্ষী কৃষি পৰিবহণ বন বিভাগ প্ৰশাসনিক খণ্ডত বৃহৎ সংখ্যক চাকৰিৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আগন্তুক 5 বছৰত 2 লাখ চাকৰি প্ৰদান কৰা হ'ব চাকৰি প্ৰত্যাশীসকলৰ বাবে অতিকৈ ভাল খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৰিছিল আগৰ ঘোষণা চৰকাৰৰ বৃহৎ পদক্ষেপ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি প্ৰত্যাশীসকলৰ বাবে অতিকৈ ভাল খবৰ যোগ্য যুৱক যুৱতীসকলে চাকৰি প্ৰত্যাশীসকলে শীঘ্ৰে সাজু কৰক নথিপত্ৰ এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক টাস্ক ফোৰ্সে নিৰীক্ষণ কৰিব কেনেকৈ 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হ'ব এটকাও নোলোৱাকৈ চাকৰি প্ৰদান কৰা হ'ব আগন্তুক 5টা বছৰত 2 লাখ নতুনকৈ চাকৰি প্ৰদান কৰা হ'ব যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠক ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অতিকৈ ভাল খবৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ এতিয়াই সাজু হওক যোগ্য শিক্ষাৰ্থী প্ৰাৰ্থীয়ে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ শিক্ষাগত নথিপত্ৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ সকলোবিলাক সাজু কৰি ৰাখক আৰু শীঘ্ৰে অনুশীলন আৰম্ভ কৰক চৰকাৰে শীঘ্ৰে বিভিন্ন বিভাগত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব যোগ্য প্ৰাৰ্থীসকলে নথিপত্ৰ সকলো সাজু কৰি ৰাখক আৰু অনুশীলন আৰম্ভ কৰক চাকৰিৰ বাবে এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক আৰু 2 লাখ চাকৰি এটকাও নোলোৱাকৈ চৰকাৰে প্ৰদান কৰিব চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ জনাই আছো হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতীয়ে লাভ কৰিব স্থায়ী নিয়োগৰ সুবিধা ৰাজ্যৰ হাজাৰ যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে কেবিনেট বৈঠকৰ অন্তত ডাঙৰ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কেবিনেট বৈঠক আছিলে আৰু প্ৰথম কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ভিতৰতে অন্যতম হৈছে 2 লাখ নতুনকৈ চাকৰি প্ৰদান কৰা হ'ব অসমৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ তাৰ বাবে টাস্ক ফোৰ্স গঠন কৰা হ'ব টাস্ক ফোৰ্সে নিৰীক্ষণ কৰিব কেনেকৈ 5 বছৰত
2 লাখ যুৱক যুৱতীক নতুনকৈ চাকৰি দিব পাৰি যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি জানিবলৈ দিছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ 2 লাখ নিযুক্তি প্ৰদান কৰা হ'ব লাখ লাখ যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ যিসকলে চাকৰি কৰিম বুলি অনুশীলন কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল এতিয়াই সাজু হওক শীঘ্ৰে সাজু কৰক নথিপত্ৰ অনুশীলন আৰম্ভ কৰি দিয়ক কিয়নো ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 2 লাখ নতুনকৈ চাকৰি প্ৰদান কৰা হ'ব টাস্ক ফ'ৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হ'ব এটকাও নোলোৱাকৈ চাকৰি প্ৰদান কৰা হ'ব বিগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে এটকাও নোলোৱাকৈ চাকৰি দিছিলে 1.5 লাখৰো অধিক যুৱক যুৱতীক সংস্থাপন প্ৰদান কৰিলে পুনৰ 2 লাখ চাকৰি প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আজি প্ৰথমখন কেবিনেট বৈঠক দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 2 লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীক নতুনকৈ 2 লাখ চাকৰি প্ৰদান কৰা হ'ব অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অতিকৈ ভাল খবৰ যোগ্য শিক্ষাৰ্থী প্ৰাৰ্থীয়ে শীঘ্ৰে সাজু হওক এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক যিসকলে স্বাস্থ্য বিভাগত শিক্ষা বিভাগত আৰক্ষী বিভাগত বিভিন্ন বিভাগত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে নিজকে যোগ্য কৰি তোলক আৰু অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হ'ব চাকৰি প্ৰত্যাশীসকলৰ বাবে অতিকৈ ভাল খবৰ জনাই আছো যুৱক যুৱতীক প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সেই প্ৰতিশ্ৰুতি পালন কৰিব বুলি মন্তব্য কৰিছে ঘোষণা কৰিছে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকতে বৈঠক অনুষ্ঠিত কৰি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যত ওলাব নতুনকৈ 2 লাখ চাকৰি যোগ্য চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অতিকৈ ভাল খবৰ 2 লাখ চাকৰি নতুনকৈ প্ৰদান কৰা হ'ব তাৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব টাস্ক ফ'ৰ্চে নিৰীক্ষণ কৰিব কেনেদৰে 5 বছৰত 2 লাখ চাকৰি প্ৰদান কৰিব পাৰি কেনেকৈ অহা 5 বছৰত 2 লাখ চাকৰি যুৱক যুৱতীসকলক দিব পাৰি তাৰ নিৰীক্ষণ কৰিব যুৱক যুৱতীক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব কেবিনেট বৈঠকৰ অন্তত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি যোগ্য শিক্ষাৰ্থী প্ৰাৰ্থীয়ে শীঘ্ৰে সাজু কৰক নথিপত্ৰ এটকাও নিদিয়াকৈ এটকা ঘোষ নিদিয়াকৈ লাভ কৰিব চাকৰি যোগ্য চাকৰি প্ৰত্যাশী যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি অতিকৈ ভাল খবৰ ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ এতিয়া অনুশীলন আৰম্ভ কৰক এতিয়াই সকলো নথিপত্ৰ সাজু কৰি ৰাখক কিয়নো 2 লাখ চাকৰি শীঘ্ৰে প্ৰদান কৰা হ'ব মুখ্য সচিবৰ অধীনত টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে টাস্ক ফ'ৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ 5টা বছৰত 2 লাখ চাকৰি প্ৰদান কৰিব পাৰি আৰু 5 বছৰত 2 লাখ যুৱক যুৱতী কেনেদৰে চাকৰি প্ৰদান কৰিব পাৰি টাস্ক ফ'ৰ্চে নিৰীক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি কৰা হ'ব পালন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছতে কৰিছে ডাঙৰ ঘোষণা অতিকৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে অতিকৈ ভাল খবৰ আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ আজি আমাৰ কেবিনেটে
2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন